এইয়া ভাই সপোন যেন বৰষুণ কৈছিলোঁ, এতিয়া বানপানীত কান্দি আছোঁ। সপোন যেন বৰষুণ হৈছিল, কিন্তু হ'লে কি হ'ব আমাৰ অৱস্থা এতিয়া তথাপিও এক আঁঠু পানী অনিল নগৰৰ ৰাস্তাত। সপোনৰ বৰষুণ এতিয়া আমাৰ দুৰ্যোগৰ কাৰণ হ'ল। বৰষুণ আহিল, কিন্তু বৰষুণ বেছি হৈ গ'ল। অলপ কম দিলেই ভাল আছিল। এতিয়া বৰষুণ এতিয়া এই বানপানীত এই কক বকাই আছে। গোটেই গাড়ীবোৰ এতিয়া যিখিনি চাফা হৈছিল সেইখিনিও লেতেৰা হ'ল। কি আৰু কৰিম, প্ৰশাসন আপোনালোকক কৈ ভাগৰি পৰিলোঁ, চুলি পকি গ'ল, এনেকুৱা অৱস্থা। এইখন আমাৰ ডাইভাৰচন নকৰিলে নহ'ব। অনিল নগৰ নবীন নগৰৰ পানী ডাইভাৰচন কৰক। এতিয়া এই সপোন যেন বৰষুণ যাই পেলাই এতিয়া বানপানীত পৰিণত হ'ল। এয়াই আমাৰ দুৰ্ভাগ্য। ইমান সুন্দৰ আছিল বতৰটো, এই বানপানীয়ে আমাক এতিয়া চেছ কৰি দিলে। আমি এতিয়া কক বকাই আছোঁ, আমি ওলাব নোৱাৰোঁ। জলবন্দী, গৃহবন্দী। এয়াই আমাৰ সপোনৰ বৰষুণৰ ফলাফল। সেয়ে কৈছোঁ, খুব দুখ লগা পৰিৱেশ। এই প্ৰশাসন, এই আমাৰ মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাৰ বানপানী কি কৰিলে? এজাক বৰষুণ মাত্ৰ, সপোন যেন বৰষুণ, খুব ভাল লাগিছিল। এই গেলা গৰমত এজাক বৰষুণে আমাক বহুত হেৰি কৰিছে, বহুত শান্তি দিলে। কিন্তু এতিয়া অশান্তিৰ কোবত আমি এতিয়া ৰাতি শুব নোৱাৰিম। মেচিনৰ শব্দ, মেচিন চলিছে, এইয়া কক বকাই আছে, এইয়া মানুহৰ গাড়ী বন্ধ হৈ গ'ল, এইয়া গাড়ী ঠেলি ঠেলি যাব ধৰিছে। কেনে এটা পৰিৱেশ হৈ গ'ল, বিকৃত, বিভৎস আৰু ব্যতিক্ৰমী পৰিৱেশ একেবাৰে অনিল নগৰত। হয়, সপোন যেন বৰষুণ কৈছিলোঁ, খুব বেয়া লাগিল। এতিয়া এইয়া চাওক, গাড়ীখন গৈছে পানী ভাঙি। কেতিয়া বন্ধ হয় তাৰ ষ্টাৰ্ট, কেতিয়া বন্ধ হয় গাড়ী তাৰ চেক নাই। এইয়া মানুহবিলাক ক'ত উঠছে, কেনেকৈ গৈছে, কি অৱস্থাত গৈছে, কি শেষ। এইয়া আবেলিৰ সময়, মানুহবোৰ গৃহভূমিকে আহিছে। গৃহভূমিকে অহাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰিব লগা হ'ল। এতিয়া 100-200 টকা ভৰি এই ৰিক্সাত আহিব লগা হৈছে। এতিয়া গাড়ী থ'বলৈ জেগা নাই, গাড়ী যাবলৈ জেগা নাই, এনেকুৱা অৱস্থা। স্কুটাৰ বন্ধ হৈ গৈছে। এয়া গাড়ীৰ অৱস্থা। এয়া আমাৰ অনিল নগৰৰ এক পৰিৱেশ, কদৰ্যময়, প্ৰতিগন্ধময় আৰু দুৰ্গন্ধময় পৰিৱেশ। এই পানী আপোনাৰ শুঙি আমাৰ হাৰ্টৰ অসুখ হ'ল। সেয়ে প্ৰশাসন, আপোনালোকে কি ভেবা লাগি চাই আছে? তথৈবচ আপোনালোকৰ কাম, তথৈবচ আপোনালোকৰ গোটেই জহন্নামে গ'ল উন্নয়ন। অনিল নগৰৰ বানপানী এতিয়া সমগ্ৰ পৰিৱেশটো নষ্ট কৰি পেলালে। ইমান ভাল পৰিৱেশটো এই এজাক বানপানীয়ে, এজাক বৰষুণে আমাক নষ্ট কৰি পেলালে। ইমান ভাল লাগিছিল, বতৰটো আহিছিল, আমি বৰষুণত তিতিলোঁ, কিন্তু এতিয়া বানপানীত ভিজিছোঁ। কি অৱস্থা, দুৰ্ভাগ্যজনক পৰিস্থিতি। কিমান কম, কিমান শুনিম। চাওক, ডাইভাৰচন নকৰিলে আমাক। ডাইভাৰচন, উইদাউট ডাইভাৰচন, ন চলিউশ্যন। এয়া এক পৰিৱেশ, এয়া এক পুতৌনময় পৰিৱেশ। ৰিক্সাবিলাকৰ ভাল হৈছে, তেওঁলোকে 200 টকা 300 টকা ভৰি মানুহক লৈ গৈছে। কিন্তু আমাৰ জনসাধাৰণৰ অৱস্থা একেবাৰে সংকীৰ্ণ। আহিছে স্কুল কলেজৰ পৰা, স্কুলৰ পৰা, আপোনাৰ চাকৰিৰ পৰা আহিছে, বজাৰ কৰি আহিছে, বিভিন্ন বৃদ্ধ বাইদেউহঁত আহিছে। এনেকুৱা এটা পৰিৱেশত কেনেকৈ তেওঁলোকে জীয়াই থাকিব, কেনেকৈ আমি জীয়াই থাকিম? এইকাৰণে মুখ্যমন্ত্ৰী মহোদয়, আপুনি ব্ৰিজ বনাই থাকিলে নহ'ব। আমাৰ এই কামখিনি সুচাৰুৰূপে কৰক, আমাক দিয়ক, আমাক ডাইভাৰচন কৰি দিয়ক। ডাইভাৰচন নকৰিলে আমাৰ এই অৱস্থা কেতিয়াও শেষ নহয়। এজাক সপোন যেন বৰষুণ এতিয়া আমাৰ অভিশাপ হ'ল। খুব দুখেৰে জনাম, এতিয়া সপোন যেন বৰষুণৰ অভিশাপৰ স্বৰূপ হৈছে।